নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটি গল্প, সপোনৰ সমাধি। সপোন সীমাহীন, কিন্তু জীৱন ৰেখা সীমিত। এই সপোনো মূল্যহীন, যিয়ে জীয়াই থকাৰ প্ৰেৰণা নিদিয়ে। আজি ৰিমিৰ ৰিজাল্ট ওলাব। ঘৰখনত এটা উৎসৱ মুখৰ পৰিৱেশ। মাক ওলাইছে নামঘৰলৈ, দেউতাক বজাৰলৈ, মুঠতে ব্যস্ততাৰ অন্ত নাই। 11 বাজিবৰে হ'ল। আমাৰ কিশোৰীসকলৰ বুকুৱে যেন ধান বান্ধিছে। ওচৰ চুবুৰীয়াবোৰৰো হিচাপৰ অন্ত নাই। কাৰ ঘৰত আনন্দৰ জোৱাৰ উঠিব আৰু কোনোৱে মূৰ গুজি উচুপি উঠিব। কৃতকাৰ্য হোৱা সকলৰো কোনে কিমান শতাংশ নম্বৰ পালে তাৰ হিচাপ চলিব। মুঠতে প্ৰতিযোগিতাই যেন ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলাফলৰ পিছতেই কিমান কিশোৰীয়ে পিতৃ মাতৃ বা সমাজৰ আগত লজ্জিত হৈ জীৱনৰ চৰম পন্থা বাছি লয়। ইমানৰ পিছতো আমি অভিভাৱকসকলে সন্তানক প্ৰতিযোগিতাৰ ঢাল হিচাপে ব্যৱহাৰ কৰিছোঁ। জ্ঞান হোৱাৰ পৰা স্কুলত অলপ ভাল ৰিজাল্ট কৰিলেই আমি পিতৃ মাতৃবোৰে কণ শিশুসকলৰ মন মগজুত প্ৰতিযোগিতাৰ বীজ সুমুৱাই দিওঁ আৰু এদিন ভবামতে আগবাঢ়িব নোৱাৰিলেই সিহঁতৰ কোমল হৃদয়খন ভাগি থান বান হৈ যায়। পৰীক্ষাৰ ৰিজাল্ট বুলি ক'লেই সেই নিষ্পাপ মুখখন, কঁপি থকা লিহিৰী আঙুলি কেইটালৈ বৰকৈ মনত পৰে। সেইদিনা কি বাৰ আছিল জানো পাহৰিলোঁ। মই তেতিয়া ব্যক্তিগত খণ্ডৰ এখন হস্পিটেলৰ এগৰাকী নাৰ্ছ হিচাপে নিয়োজিত হৈ আছিলোঁ। ছেমি কেবিনৰ এটা কোঠাত এগৰাকী কিশোৰী মৃত্যুকাতৰ বেদনাত ছটফটাই আছিল। তাইক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছিল। নাৰ্ছে ষ্টেচনলৈ আহি গম পালোঁ তাই হেনো কীটনাশক দৰৱ খাইছিল। তাইৰ মুখখনলৈ চাই মই চকুপানী ৰখাব নোৱাৰিলোঁ। দৌৰি তাৰ পৰা আঁতৰি আহি কিছু সময় নীৰৱে কান্দিলোঁ। পুনৰ নিজৰ কামত লাগিলোঁ। জীৱনত বিভিন্নজনৰ ভিন্ন কাহিনীৰ আমি সমভাগী। তথাপিও কিছুমান ঘটনাই হৃদয়খন জোকাৰি থৈ যায়। তাইৰ দেউতাকে কোঠালীৰ বাহিৰত চিঞৰি চিঞৰি কান্দিছিল, তই ভাল হৈ উঠ মাজনী। মই আৰু তোক পঢ়িবলৈ জোৰ নকৰোঁ। তই যি ভাল পাওঁ তাকেই কৰিবি। মই তোক একো নকওঁ। তই এইবোৰ কি কৰিলিও মাজনী? ছোৱালীজনীয়ে মাথো ছটফটাই কঁপা মাতেৰে কৈছিল, পাপা, মই তোমাৰ আশা পূৰণ কৰিব নোৱাৰিলোঁ, মোক ক্ষমা কৰিবা। এইবাৰ তাই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত বৰ্ষৰ খুব মেধাৱী ছাত্ৰী আছিল। 3য় বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে নিজকে শেষ কৰাৰ সিদ্ধান্ত ল'লে। ৰাতিলৈ তাই উশাহ ল'ব নোৱাৰা হৈ আহিল। মাতবোল বন্ধ হৈ গ'ল। নিশা প্ৰায় 2:30 বাজি গ'লত তাইৰ মৃত্যুক সাৱটি ল'লে। পিতৃ মাতৃক বিষাদৰ জুয়ে চিৰদিনলৈ দগ্ধ কৰি তাই গ'ল